Hello everyone, I hope you are well. So welcome to a new video of class 12 physics. So I'm class 12 version to our second chapter, electric potential and capacitance. আমি তাৰ এটা ভিডিও সিৰিজ আৰম্ভ কৰিছিলো আৰু সেই ভিডিও সিৰিজৰ আজি হৈছে আমাৰ এটো থাৰ্ড লেকচাৰ আৰু লেকচাৰটো আমি কাৰ ওপৰত মেইনলি আজি ডিসকাস কৰিব ওলাইছো এটো হ'ল আমাৰ এটা নতুন টপিক দ্যাট ইজ ইলেক্ট্ৰিক পটেনশিয়াল এনাৰ্জি আৰু মন কৰিবা এই যোনটো ইলেক্ট্ৰিক পটেনশিয়াল এনাৰ্জি এই ইলেক্ট্ৰিক পটেনশিয়াল এনাৰ্জি আমি উইদাউট এক্সটাৰ্নাল ফিল্ডৰ লগত আমি ডিসকাস কৰিম এতিয়া চোৱা দেই এই টপিকটো পঢ়িবলৈ যাওঁতে ইয়াৰ আগৰ যোনবিলাক মোৰ ভিডিও আছে এইবিলাক ভালকে চাই লবা কিয়নো যদি তোমালোকে আগৰ পৰা ডিটেইলছত নপঢ়া সডেনলি কিন্তু এই টপিকটো আহিলে অকমান তোমালোকে ডাউট পাবা আৰু এই টপিকটোত আজি মই এটা তোমালোকক ট্ৰিক এটা শিকাই দিম এটা বহুত ইম্পৰ্টেন্ট ট্ৰিক বা এটা তোমালোকক মই এটা ফান টাইপত শিকাই দিম এটা ষ্টৰী টাইপত শিকাই দিম যাতে এই যিখিনি মই তোমালোকক এতিয়া কথা কম এজ এ ট্ৰিক এটা শৰ্টকাট ট্ৰিক হিচাপে দিম সেই বস্তুটোৱে তোমালোকক কি কৰিব এই টপিকটো পুৰা জীৱনভৰ মনত ৰাখাত মানে হেল্প কৰি দিব এতিয়া কথাটো হ'ল সেই ট্ৰিকটো হৈছে ৰেগিং ৰিলেটেড এতিয়া ৰেগিং বুলি কওঁতে নিশ্চয় তোমালোকে ভাবিছা যে আকৌ সাৰি ৰেগিংৰ কথা কিয় ক'লে এটা কথাটো হ'ল তোমালোকে যেতিয়া নতুন এখন কলেজত এডমিশন লবলৈ যোৱা সো এই ভয়টো সাকে প্ৰত্যেকজন ষ্টুডেন্টৰ থাকে যে আমি ফাৰ্স্ট ইয়াৰত এডমিশন লম তে আমাক কোনোবাই ৰেগিং কৰিব নেকি এটা সোৱা দেই ৰেগিংটো কিন্তু টোটালি এটা কি ক্ৰাইম হয় মানে ৰেগিংটো কেতিয়াও মই সাপোৰ্ট নকৰো এনে বুলে তুমি বুলে নতুনকৈ এখন কলেজত এডমিশন লৈছা কোনোবা বুলে তোমাৰ লোকৰ সিনিয়ৰ আছে তেওঁলোকৰ লগত তোমালোকে কথা পাতিছা চিনাকি হৈছে হেতু এটা সম্পূৰ্ণ বেলেগ কথা ফাৰ্স্ট টাইম এডমিশন লৈছা ওয়েলকাম কৰিছে নৰ্মাল এটা ডিসকাশন হৈছে কি কথা কি নাম হেতু এটা কমপ্লিটলি বেলেগ বস্তু এটা চিনাকি কিন্তু হেতুৰ নামত যে ফিজিক্যাল টৰ্চাৰ বা মেন্টাল টৰ্চাৰ হয় হেতু হৈছে একচুয়ালি ৰেগিং আৰু ৰেগিং কিন্তু মই কোনো পদ্ধতি সাপোৰ্ট নকৰো অকল মই বুলিয়ে নহয় ৰেগিং এটো নট at any cost ragging কেতিয়াও to acceptable নহয় এতিয়া আজি মই যোনটো শৰ্টকাট টপিক তোমালোকৰ লগত ডিসকাস কৰিম হেতু মানে মই ৰেগিং বুলি একাৰণে কৈছো যে ৰেগিং টাইপত মানে ৰেগিংৰ যোনটো কনসেপ্ট যে কেনেকে আমি ষ্টুডেন্টক ৰেগিং কৰো মানে যেনেকে সাধাৰণতে কি হয় যে সিনিয়ৰে জুনিয়ৰ কি কৰে ৰেগিং কৰে এই ৰেগিংৰ টপিকটো লৈ এই টপিকটো আমি ডিসকাস কৰিম একাৰণে কেনেকে ডিসকাস কৰিম কি ডিসকাস কৰিম ভিডিওটো এন্ডলৈকে চোৱা সো ধুনিয়াকে এই টপিকটো তোমালোকৰ পুৰা জীৱনৰ কাৰণে ক্লিয়াৰ হৈ যাব সো সময় নষ্ট নকৰো মই ডাইৰেক্টলি আমাৰ টপিক চোৱা এতিয়া আমি আৰম্ভ কৰিব লৈছো কি ইলেক্ট্ৰিক পটেনশিয়াল এনাৰ্জি সো এতিয়া চোৱা ইলেক্ট্ৰিক পটেনশিয়াল এনাৰ্জি বুলি কওঁতে ইয়াত কিন দুটা বস্তু আহিব আজি আমি ইয়াৰ ফাৰ্স্ট পাৰ্টটো পঢ়িম আজি আমি ইলেক্ট্ৰিক পটেনশিয়াল এনাৰ্জি ডিসকাস কৰিম বা কাৰ কাৰণে উইদাউট এক্সটাৰ্নাল ফিল্ড মানে এটো ইলেক্ট্ৰিক ফিল্ডৰ কথা কৈ আছে হল আৰু দেখিবা কেইদিনমানৰ পিছত ইলেক্ট্ৰিক পটেনশিয়াল এনাৰ্জি আমি আকৌ পঢ়িম বা হেবাৰ আমি কি কৰিম যে এনেকুৱা ধৰণৰ আমি এটা ইলেক্ট্ৰিক পটেনশিয়াল এনাৰ্জি আমি ডিসকাস কৰিম যত কি আছে যত এক্সটাৰ্নাল ইলেক্ট্ৰিক ফিল্ডৰ ইউজ আছে কিন্তু আজি আমি যোনটো পঢ়িব গৈ আছো ইয়াত কি নাই কিয়া ইয়াত সেই পটেনশিয়াল এনাৰ্জিটোত এক্সটাৰ্নাল ইলেক্ট্ৰিক ফিল্ডৰ কোনো ইম্প্যাক্ট নাই এতিয়া বুলে স্যাৰ এক্সটাৰ্নাল মানে যোনটো ইলেক্ট্ৰিক ফিল্ড হি কেনেকে ইম্প্যাক্ট দিয়ে সেই ইম্প্যাক্টটো হলে কি হ'ব কি নহব গুটেইখিনি আমি ডিটেইলছত পঢ়িম কিন্তু আজি ভিডিওটোত নহয় হল সো আজি ভিডিওত আমি সিম্পল ওয়েত আমি চিন্তা কৰিম বা আমি পঢ়িম কি যে ইলেক্ট্ৰিক পটেনশিয়াল এনাৰ্জি মানে কি ঠিক আছে এতিয়া সোৱা এই ধুনিয়াকে ডেফিনেশনটো লিখি দিয়া আছে কি কোৱা হৈছে যে ইলেক্ট্ৰিক পটেনশিয়াল এনাৰ্জি অফ এ হোৱাট অফ এ সিস্টেম অফ পয়েন্ট চাৰ্জেস is defined as the total work done in bringing these charges to their respective locations from infinity to form a system of charges মানে এই ডেফিনেশনটো পৰা প্ৰথম আমি এটা বস্তু ক্লিয়াৰ হ'ব লাগিব এই যে মই কলো যে ইলেক্ট্ৰিক পটেনশিয়াল এনাৰ্জি ইলেক্ট্ৰিক পটেনশিয়াল এনাৰ্জি বুলি ক'লে আমি সদায় এটা সিস্টেমৰ ইলেক্ট্ৰিক পটেনশিয়াল এনাৰ্জি উলিয়াম কি ক'লো বুজি পালানে যে পটেনশিয়াল এনাৰ্জি সদায় কাৰ উলিয়াম এটা সিস্টেমৰ উলিয়াম yes আৰু তাক আমি কেনেকৈ ডিফাইন কৰিম যে ইনফিনিটিৰ পৰা মানে আমি এক্স্যাক্টলি গম নাপাও কৰ পৰা যে ইনফিনিটিৰ পৰা মানে গম নোপোৱা জায়গা কিছুমানৰ পৰা মই কি কৰিম বেলেগ বেলেগকে কিছুমান মই কি আনিম চাৰ্জ কিছুমান আনিম সেই চাৰ্জ কিছুমান আনি মই যেতিয়া গুটেইখিনি চাৰ্জক সব বেলেগ বেলেগ সিস্টেমৰ পৰা আহিছে আমি গমো নাপাও কৰ পৰা আহিছে আমি কি বুলি ধৰি লৈছো ইনফিনিটিৰ পৰা আহিছে সো ইনফিনিটিৰ পৰা সেই বেলেগ বেলেগকে ভেৰিয়াস টাইপস অফ চাৰ্জ আনি তেতিয়া সেই গুটেইখিনিক মই এটা জায়গা কি কৰিম অ্যাসেম্বল কৰিম yes যেতিয়া আমি গুটেইখিনি কানি এটা জায়গাত কি কৰিম অ্যাসেম্বল কৰিম সো এই কামটো কৰিবলৈও ডেফিনেটলি মই এটা ওয়ার্ক ডান কৰিব লাগিব হল সো সেই ওয়ার্ক ডান খিনিৰ লগত কাৰ লিংক আছে সেই ওয়ার্ক ডান খিনিৰ লগত এই পটেনশিয়াল এনাৰ্জি লিংক আছে মই আকৌ লাইনটো পঢ়ি দিছো চোৱা একেবাৰতে মুখস্থ কৰি লব ট্ৰাই কৰিবা যে ইলেক্ট্ৰিক পটেনশিয়াল এনাৰ্জি অফ এ সিস্টেম অফ পয়েন্ট চাৰ্জেস is defined as the what total work done in bringing these charges to their respective locations from what from infinity to form a system of charges clear hol বুজি পাইছা এটা ইয়াৰ বিষয়ে আমি ইয়াৰ ডিটেইলছত যে যাম ইয়াৰ ডিটেইলছত যাওঁতে ইয়াত দুটা কেস আছে
আমি দুটা কেছে কৰিব লাগিব হা সো কেস নাম্বাৰ 1 টো হল ইলেক্ট্ৰিক পটেনশিয়াল এনাৰ্জি ডিউ টু এ হোৱাট সিস্টেম অফ 2 পইণ্ট চাৰ্জেছ মানে প্ৰথম আমি কি কৰিম এনেকুৱা এটা সিস্টেম লম যত অকল চাৰ্জ কেটা আছে দুটা আছে আৰু সেকেন্ড কি কৰিম কেস নাম্বাৰ 2 ইলেক্ট্ৰিক পটেনশিয়াল এনাৰ্জি ডিউ টু এ সিস্টেম অফ হোৱাট n number of point charges মানে ফার্স্ট আমি ইজি মানে একদম ইজি কেসটো কৰিম যত আমি সিস্টেমটোত অকল দুটা ইন্ডিভিজুয়াল চাৰ্জ আছে বুলি ধৰি লম আৰু সেই দুটাৰ কাৰণে পটেনশিয়াল এনাৰ্জি কিমান হ'ব আমি উলিয়াই দিম আৰু তাৰ পৰা আমি চিন্তা কৰিম যে যদি n টা থাকে n মানে কি 3 হ'ব পাৰে 4 হ'ব পাৰে 5 হ'ব পাৰে 100 হ'ব পাৰে যিকোনো হ'ব পাৰে সো তেনেকুৱা কেস বিলাকত আমি কেনেকৈ কৰিম ক্লিয়াৰ হৈছে বুজি পাইছা সো এতিয়া আমি 1 বাই 1 আহিছো সো ফার্স্ট আমি কৰিব লাগিছো সোৱা আমাৰ কেস নাম্বাৰ 1 সো হেডিং টু কি দিয়া হৈ আছে ভালকে তোমালোকে চাই লোৱা যে ইলেক্ট্ৰিক পটেনশিয়াল এনাৰ্জি ডিউ টু এ হোৱাট ডিউ টু এ সিস্টেম অফ 2 পইণ্ট চাৰ্জেছ আগতে মই ডায়াগ্ৰামটো আঁকি দিম ইয়াত কি লিখা আছে বাদ দিয়া সো ফার্স্ট আগত ডায়াগ্ৰামটো বুজা আৰু ডায়াগ্ৰামটো বুজিলে ইয়াত লিখা কথাখিনি এনি ক্লিয়াৰ হৈ যাব হল ভালদৰে চোৱা সো মই এটা কোঅৰ্ডিনেট সিস্টেম লৈছো কেনেকুৱা কোঅৰ্ডিনেট সিস্টেম 2D কোঅৰ্ডিনেট সিস্টেম সো এফালে আছে আমাৰ x এক্সিস এফালে কি আছে আমাৰ y এক্সিস আৰু এটো আমি ধৰি লৈছো কি অৰিজিন ইয়াক মই ও নাম দিছো yes আৰু এই যোনটো মই সিস্টেম লৈছো এই সিস্টেমটোত ইয়াত ইনিশিয়ালি কিবা চাৰ্জ আছে নে নাই ইয়াত ইনিশিয়ালি একো চাৰ্জ নাই মানে ইমাজিন কৰি লোৱা সাপোজ এজ ইফ ইট ইজ এন হোৱাট আইসোলেটেড সিস্টেম ইয়াত কোন ধৰণৰ চাৰ্জ নাই কিয়া এতিয়া ইয়াত যদি কোন ধৰণৰ চাৰ্জ নাই এই জায়গাটোত ইলেক্ট্ৰিক ফিল্ড থাকিবনে নাই কিয়া মানে ইয়াত কোনো ধৰণৰ এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ড এতিয়ালৈকে আমি ইয়াত নাই পোৱা ঠিক আছে আৰু এটো আছিল মোৰ আজি টপিকটো মেইন পইণ্টটো কৈছিলো মই যে আমি মানে আজি যে আমি ইলেক্ট্ৰিক পটেনশিয়াল এনাৰ্জি পঢ়িম কত পঢ়ি আছো উইদাউট প্ৰেজেন্স অফ হোৱাট এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ড এতিয়া এই একো নথকা জায়গাখিনিত মই কি কৰিম ৰেন্ডমলি এইখিনিতে মই ইয়াতে এটা পইণ্ট কনসিডাৰ কৰিলো একো নাছিলে খালি আমি কোঅৰ্ডিনেট সিস্টেমটো ইমাজিন কৰি লৈছো আৰু ইয়াত মই ৰেন্ডমলি এইখিনিতে কি কৰিলো এটা পইণ্ট কনসিডাৰ কৰিলো আৰু এই যোনটো পইণ্ট এই পইণ্টটোলে সাপোজ মই ইনফিনিটিৰ পৰা q1 চাৰ্জ এটা লৈ আনিলো প্ৰথমতে এই পইণ্টটো কনসিডাৰ কৰিলো খালি জায়গা আছিলে এই পইণ্টত কি কৰিলো মই কি কৰিলো মই এই পইণ্টটোলে ইনফিনিটিৰ পৰা q1 চাৰ্জ এটা লৈ আহিলো এটা ভালদৰে মন কৰা এই ইনফিনিটিৰ পৰা এই পইণ্টলে যে মই q1 চাৰ্জটো আনিলো ইয়াক আনি ইয়াত যে মনে এই q1 চাৰ্জটো যে মই ইয়াত আনি বহালো তো q1 চাৰ্জটো আনিবলৈ যাওঁতে মোৰ ওয়াৰ্ক ডান কিমান হ'ল মোৰ ওয়াৰ্ক ডান 0 নহবনে কাৰণ ইয়াত কিবা আছে জানো একোই নাই কিয়া মানে ইয়াক আহুতে অপোজ কৰিবলৈ ইয়াত কিবা থাকিব লাগিব একোই নাই সো খালি জায়গাটা আছে আহিলো আৰু কি বহি গলো মানে ইয়াক এই জায়গাটোলে আনিবলৈ যাও মানে ইয়াক আনুতে কোনোবা কিবা অপোজিং ইফেক্ট দিছিল নেকি নাই দিয়া মানে সেই অপোজিং ইফেক্টৰ এগেইনষ্টত মই কিবা ওয়াৰ্ক ডান কৰিবলগীয়া হ'ল নেকি নাই মানে প্ৰথম যোনটো আমি q1 চাৰ্জ আনিলো এই q1 চাৰ্জটো আনি সিস্টেমটোত বহাওতে মই কিন্তু কোনো ধৰণৰ ওয়াৰ্ক ডান কৰিবলগীয়া হোৱা নাই ক্লিয়াৰ হ'ল বুজি পাইছা হল এটা এই পইণ্টটো ইয়াত লিখা আছে মই ধুনীয়াকৈ এটা বুজাই দিম ভালদৰে চোৱা সাপোজ এ পইণ্ট চাৰ্জ q1 is at rest at point what a এটো আমি এই পইণ্ট বুলি কৈছো আৰু ইয়াত q1 পইণ্ট চাৰ্জটো ৰেষ্টত আছে it takes কি no work so mention কৰিছে it takes what no work to bring the test charge q1 because there is no electric field present initially clear hoise and therefore work w1 means amar juntu work done kiman hoy gol 0 hoy gol clear hoise ne sabore hol buji pala so etia ami q1 to ani a point dot place korilu ar q1 anute mo total kiman work done korilu w1 amount of work done korilu and that value is 0 but ebar jetia yat q1 ahi gol etia ei system to etia isolated hoy ase ne nai mane q1 ইয়ালে অহাৰ আগলৈকে ইয়াত একো চাৰ্জ নাছিলে কিন্তু এতিয়া তো ইয়াত q1 চাৰ্জটো আহি গল এটা q1 অহাৰ পাছত এই জায়গাটোত কিন্তু মই কি পাই আছো এটা ইলেক্ট্ৰিক ফিল্ড পাই আছো q1 অহাৰ আগতে ইয়াত কোনো ইলেক্ট্ৰিক ফিল্ড নাছিল বাট q1 ইয়ালে অহাৰ পাছত এতিয়া এই জায়গাটোত কি আছে এটা ইলেক্ট্ৰিক ফিল্ড আছে এতিয়া মই কি কৰিম যে q1 অহাৰ পাছৰ কথা কৈ আছো যেনেকৈ মই প্ৰথমতে ইয়াত এই পইণ্ট এটা কনসিডাৰ কৰি লৈছিলো এতিয়া মই কি কৰিলো এইখিনিতে ৰেন্ডমলি মই ইয়াত b পইণ্ট এটা কনসিডাৰ কৰি লৈছো এটা b পইণ্ট মই কনসিডাৰ কৰি লৈছো আৰু এবাৰ কি কৰা হ'ল b পইণ্টলে আকৌ ইনফিনিটিৰ পৰা q2 চাৰ্জ এটা আনা হ'ল এবাৰ কি b পইণ্টলে ইনফিনিটিৰ পৰা কি আনা হ'ল
Q2 চাৰ্জ এটা আনা হ'ল এটা B পইণ্টলে সাপোজ মই ইনফিনিটিৰ পৰা Q2 চাৰ্জটো আনিলো এতিয়া মোক কোৱাচোন এতিয়া যদি মই B পইণ্টলে ইনফিনিটিৰ পৰা Q2 চাৰ্জটো আনো Q1 ইয়াক অপোজ কৰিব নকৰে কাৰণ Q1 ৰ কাৰণে এই জায়গাটোত কি আছে এটা ইলেক্ট্ৰিক ফিল্ড আছে মানে Q1 ক তো আমি আৰামত আনিলো কোনো ওয়ার্ক ডান নকৰাকে এটা আমি Q2 কেনেকৈ আনিব পাৰিম জানো নোৱাৰিম মানে Q2 আনিবলৈ যাওঁতে ডেফিনেটলি উই হ্যাভ টু ডু সাম ফাইনাইট এমাউন্ট অফ ওয়ার্ক ডান এটা আমি হেতু ক্যালকুলেট কৰিব গৈ আছো এটা হেতু ক্যালকুলেট কৰিবলৈ যোৱাৰ আগতে চোৱা আমি যে ডায়াগ্ৰামটো আঁকিলো হা আমি এটো ক'ত আঁকিছো এটা কোঅৰ্ডিনেট সিস্টেমত আঁকিছো এতিয়া আমি এনেকুৱা ডায়াগ্ৰাম পোৱাৰ লগে লগে আমি কিছুমান কাম কৰিব লাগিব ফৰ এক্সাম্পল প্ৰথম এই ওৰ পৰা এই ইয়ালে যোনটো পজিশন ভেক্টৰ এটো আমি আঁকি দেখাব লাগিব সো ইয়াক আমি কি R1 ভেক্টৰ সাপোজ নাম দিছো আৰু ঠিক তেনেদৰে ওৰ পৰা বিলে ইয়াতো আমি এটা পজিশন ভেক্টৰ দেখাব লাগিব ইয়াক মই কি R2 নাম দিছো আৰু তাৰ লগতে এই মানে Q1 আৰু Q2 মাজৰ যোনটো সেপাৰেশন এটো মই দেখাই দিব লাগিব যে কোনোবাই সুধিব পাৰে যে A পইণ্ট আৰু B পইণ্টৰ মাজৰ গ্যাপ কিমান বা Q1 আৰু Q2 এই দুটা চাৰ্জৰ মাজৰ ডিসটেন্স কিমান আৰু এটোক সাপোজ মই নাম দিছো ধৰি লোৱা কিমান R12 দিছো বুলি ধৰি লোৱা ক্লিয়াৰ হ'ল এতিয়া আমি নেক্সট কাৰ কাৰণে কামখিনি কৰিব গৈ আছো Q2 চাৰ্জটোৰ ওৰিয়েন্টেড আমি কামখিনি কৰিব গৈ আছো আৰু এতিয়া এইখিনিলৈকে সবৰে ক্লিয়াৰ হৈ আছে ফাইন এতিয়া আমি কি কৰিম নাও the electric potential at point B এতিয়া আমি কি কৰিম B পইণ্টৰ ইলেক্ট্ৰিক পটেনশিয়াল উলিয়াম এতিয়া কোনোবাই সুধিব পাৰে দেই যে স্যাৰ আপুনি A পইণ্টৰ পটেনশিয়াল এনাৰ্জি কিয় উলিওৱা নাই বাৰু বা সৰি নট পটেনশিয়াল এনাৰ্জি যে আপুনি A পইণ্টৰ পটেনশিয়াল কিয় নাই দিওৱা কোনোবাই এটো সুধিব পাৰে কিয় নাই দিওৱা বাৰু যে A পইণ্টত পটেনশিয়াল এনাৰ্জি উলিয়াবলৈ ইনিশিয়ালি ইয়াত কিবা সোর্স আছিল জানো নাছিল ন সেইকাৰণে আমি A পটেনশিয়াল এনাৰ্জি উলিওৱা নাই এতিয়া আমি কি উলিয়াব গৈ আছো আমি এতিয়া B কি উলিয়াব গৈ আছো B ৰ আমি পটেনশিয়াল উলিয়াব গৈ আছো হল এটা B পটেনশিয়াল উলিয়াবৰ কাৰণে B যত আছে তাৰ নিয়াৰ বাই কিবা সোর্স আছে নে নাই আছে সো B কাৰণে সোর্স কোনটো Q1 so that means B পইণ্ট টু সোর্সৰ পৰা কিমান দূৰত আছে R12 ডিসটেন্স দূৰত আছে এতিয়া আমি হেতু বস্তু ইয়াত এপ্লাই কৰিম সোৱা now the electric potential at point B which is at a distance what R12 from the point A will be আমি B potential formula লিখি দিম source charge kan junu formula asile so VB equals to ki hobo 1/4 pi epsilon naught source kiman source hoise Q1 so Q1 divided by kuntu distance AB distance kiman R12 clear hoise ekhin lake so eto ami pai golu equation number 2 june amak B pointer potential moi at likhi diu B pointer potential ki di dile VB di dile clear karo ko doubt nai okay eti ami next ki korim swa ya pasor step tu now if W2 amount of work is done in bringing the charge Q2 from infinity to point B then ami eneko eta formula napam ভালদৰে মন কৰা মই অকন আগত তোমালোকক কৈছিলৱে যে প্ৰথম যোনটো আমি চাৰ্জ আনিলো Q1 ক আনোতে ওয়ার্ক ডান কিমান হৈছিল 0 বাট Q2 ক যেতিয়া মই আনিম তেতিয়াটো ওয়ার্ক ডান কেতিয়াও 0 হ'ব নোৱাৰে সো Q2 ক আনোতে ডেফিনেটলি আমি কি পাম আমি এটা ওয়ার্ক ডান পাম আৰু সেই ওয়ার্ক ডানৰ ফৰ্মুলাটো কি আছিল সেই ওয়ার্ক ডানৰ ফৰ্মুলাটো কি আছিল সো মই দেখাই থোৱা আছে সো তাৰ কাৰণে আমি এনেকৈ এপ্ৰোচ কৰিব লাগিব যে B পইণ্টৰ পটেনশিয়াল সো VB will be equals to কি ওয়ার্ক ডান yes work done to কাৰ কাৰণে কৰা হৈছে Q2 ৰ কাৰণে so কি W2 divided by test charge কোনটো Q test charge to কোনটো Q2 কাৰণ আমি Q2 কানি আছো ইনফিনিটিৰ পৰা so এই ফৰ্মুলা আমি পাই গলো এতিয়া আমি ক্ৰস মাল্টিপ্লাই কৰি দিছো আসুন ক্ৰস মাল্টিপ্লাই কৰাৰ লগে লগে W2 equals to কি হৈ গল Q2 into what VB মানে B পইণ্টৰ পটেনশিয়াল আৰু অলৰেডি আমি ইয়া আগত ইকুৱেচন নম্বৰ 2 ত চোৱা VB ভ্যালু আমি উলিয়াই থোৱা আছে এতিয়া আমি কি কৰিম এই VB যোনটো ভ্যালু আমি ইয়াত পাই থোৱা আছে এই ভ্যালুটো আমি ইয়াত প্লট কৰিম সো W2 Q2 সেম থাকিলে সো VB জায়গাত আমি এটো VB পাই গলো ক্লিয়াৰ হল এটা ভালকে ইকুৱেচনটো চাচোন ইয়াত এই Q2 এফালে গুছি আহিব সো এফালে গুছি আহাৰ লগে লগে আমি ইয়াৰ পৰা ওয়ার্ক ডানৰ আৰু এটা আমি ফৰ্মুলা পাই গলো এইটো এটো হৈছে Q2 ক আনোতে আমি যিমানখিনি ওয়ার্ক ডান কৰিলো that is W2 equals to 1/4 pi epsilon naught Q1 Q2 divided by R12 ইয়াক দিলো মই ইকুৱেচন নম্বৰ 3 ক্লিয়াৰ হৈছে এখিনলৈকে বুজি পালা এতিয়া ইয়াত আমি টোটাল চাৰ্জ কেটা আনিছিলো দুটা কাৰণ হেডিংটোৱে দি থোৱা আছে আমি এনেকুৱা এটা কাৰণে আমি পটেনশিয়াল এনাৰ্জি উলিয়াব গৈ আছো যত আমাৰ দুটা চাৰ্জ পাৰ্টিকল আছে
এতিয়া আমি কি কৰিম now as these works are stored as the what potential energy of the whole system of charge that is what q1 and q2 so we can write এতিয়া এইটো আমি লিখিব নোৱাৰিম নে মানে আমি যিমানখিনি work done কৰিম আমি দুটাই work done কৰিছো কি এটা w1 for q1 eta w2 for what q2 but w1 ultimately কি 0 eta গুটেইখিনি work done যদি আমি কম্বাইন কৰি দিও হেতু ultimately এই দুটা চাৰ্জৰ যোনটো সিস্টেম এই সিস্টেমটো কানে কি হৈ যাব টোটাল পটেনশিয়াল এনাৰ্জি যাক আমি u দি ৰিপ্ৰেজেন্ট কৰিম so u equals to w1 plus w2 w1 কিমান 0 w2 আমি মাত্ৰ ফৰ্মুলা পাই থোৱা আছে so ক্যালকুলেট কৰি ফাইনালি আমি চোৱাচোন এই ফৰ্মুলাটো পাই গলো yes এটো হৈ গল আমাৰ ফৰ্মুলা কাৰ কাৰণে potential মানে electric potential energy formula but for what for a system of two charges আৰু লগতে এটো মেনশন কৰি দিব লাগিব ইয়াত external electric field present আছিল নে ইয়াত কোনো external electric field present নাই কিয়া এটা যদি কোনবা যদি খুধে যে যদি আমি এই যদি আমাৰ সিস্টেম আমি লৈছিলো তাত যদি তা external electric field থাকে তেতিয়া কিন্তু ফৰ্মুলা এটো নহয় ইয়াতকে কি হৈ যাব চেঞ্জ হৈ যাব ক্লিয়াৰ হল বুজি পালা এতিয়া আমি ইয়াৰ সেকেন্ড যোনটো কেস আমি সেকেন্ড কেসটো লাইছো এইটো সোৱা কেস নাম্বার 2 তো কি লিখা আছে electric potential energy due to a system of what n number of point charges n টাৰ কাৰণে আমি দিয়া এট n টাৰ কাৰণে কৰো এটা n বুলি কওঁতে এটা নাম্বাৰ আমি এজিউম কৰি লওঁ হা কাৰণ n যদি 2 হয় তেতিয়া তুই আগৰ কেসটো হ'ব মানে আগৰ কেসটো নহবৰ কাৰণে n মিনিমাম কিমান হ'ব লাগিব 3 4 5 6 জুনে যিমান তালৈ এতিয়া মই কাম কৰো তোমালোকৰ বুজিবলৈ সুবিধা হ'ব ইয়াত এই n যোনটো হা n টো মই 4 বুলি ধৰি লৈছো 4 বুলি আৰু এটো মই এজ এ হিন্ট টাইপত দেখুৱাম তোমালোকে ভালদৰে খালি বুজে কথাটো বুজিবা হৈ গল মানে এতিয়া আমি কেটা পাৰ্টিকেল লম কেটা আমি চাৰ্জ লম চাৰিটা চাৰ্জ লম আৰু এই চাৰিটা চাৰ্জক মই এটা পাৰ্টিকুলাৰ জায়গাত আনি কি কৰিম এসেম্বল কৰিম আৰু মই খুদিছো যে এই সিস্টেমটো যত চাৰিটা আমাৰ চাৰ্জ আছে ইয়াৰ পটেনশিয়াল এনাৰ্জি কিমান হ'ব ক্লিয়াৰ হল এতিয়া কথাখিনি বুজিবলে আগতে এটা ষ্টৰী এটা শুনিলোৱা সাপোজ বোলে এখন নতুনকে বোলে ইঞ্জিনিয়াৰিং কলেজ খুলিছে হা এই গুটে কনসেপ্টটো বুজিবলৈ মই এটা যোনটো ষ্টৰী কমে ষ্টৰীটো শুনিলোৱা কনসেপ্টটো জিন্দেগী কেতিয়াও নাপাহৰা একদম মূৰত সোমাই যাব ধৰিলা বোলে কি কৰা হৈছে গুৱাহাটীত বোলে নতুনকে এখন কি খুলিছে ইঞ্জিনিয়াৰিং কলেজ খুলিছে আৰু যোনখন বোলে এবাৰ ফাৰ্স্ট মানে 2024 ত ফাৰ্স্ট টাইম তেওঁলোকে মানে লঞ্চ কৰিছে আৰু মানে 2024 ত যোনখিনি ষ্টুডেন্ট মানে এডমিশন তাত লব কিহত কি হ'ব ফাৰ্স্ট বেচ হল এটা 24 ত সাপোজ কোনোবা এটা বেচ মানে এবাৰ কিছুমান ষ্টুডেন্টে তাত এডমিশন লৈ ললে এটা সেই ষ্টুডেন্ট খিনিক সেই ষ্টুডেন্ট খিনিয়ে ৰেগিং খাবনে না খায় কিয় না খায় কাৰণ কোনো সিনিয়ৰে নাই কাৰণ কি নতুনকে খোলা কলেজ এবাৰ এস্টাবলিশ হৈছে আৰু এবাৰ যোনখিনি ষ্টুডেন্টে এডমিশন ল'ব কিহত কি ফাৰ্স্ট বেচ সো ইহঁতক ৰেগিং কৰিবলৈ ইহঁতক কোনো সিনিয়ৰে নাই কিয়া বুজি পালানে সো এই কনসেপ্টটো এনেকে মন ৰাখা ফাৰ্স্ট টাইম q1 চাৰ্জটো আনুতে work done কিমান হৈছিল 0 আগতে কিবা আছিল নে নাই কিয়া কনসেপ্টটো ক্লিয়াৰ হল ঠিক আছে এতিয়া এটা বছৰ বাৰো চলিলে হল এটা বছৰ চলিল নেক্সট ইয়াৰ কথা মই কৈ আছো সো ফাৰ্স্ট কোনটো ইয়াৰত এডমিশন ললে 24 এতিয়া মই কৈ আছো তাৰ পিছৰ বছৰ 25 এতিয়া 25 তো আকৌ এডমিশন হ'ব হল এতিয়া 25 ত যোন কিটা ষ্টুডেন্টে বা যোনটো বেচে হেখন কলেজত এডমিশন লব সিহঁতে ৰেগিং খাবনে সিহঁতে ডেফিনেটলি ৰেগিং খাব কিয় খাব সিহঁতে এটা সিনিয়ৰ বেচ আহি গল নে নাই বুজি পালানে এতিয়া মানে প্ৰথম q1 চাৰ্জটো আনিলো কিন্তু নতুন জায়গা এটা আছিল ইনিশিয়ালি কিবা আছিল জানো নাই সো ইহঁতৰ কাৰণে work done কি 0 সো ইহঁত আহি এই জায়গাটোত সোমাই গল তাৰ এক বছৰৰ পিছত এটা এক্সাম্পল দিছো q2 চাৰ্জটো আহি গল এটা q2 কাৰণে work done 0 হ'ব জানো নহয় কাৰণ q2 কাৰণে কি q1 এ ৰেগিং কৰিব পইণ্টটো বুজি পাইছনে কি কৈছো মই হৈ গল এটো হল 2025 ৰ কথা ইয়াৰো আকৌ এক বছৰৰ পাছত হৈ গল প্ৰথম এডমিশন কেতিয়া লৈছিলে 24 তেতিয়া ৰেগিং হৈছিল নাই তাৰ পিছৰ বেচটো কি 25 সিহঁতক ৰেগিং কৰিছিলে কোনে কৰিছিলে 24 ৰ বেচটোৱে কৰিছিলে মানে এটা বেচে ৰেগিং মানে এটা বেচে সিহঁতক ৰেগিং কৰিলে 25 ত এতিয়া ধৰা 26 তো তাতটো কোনোবা এডমিশন ল'ব 26 তো কোনোবা এটা বেচে এখন কলেজত এডমিশন ল'ব এটা 26 যোনখিনি ষ্টুডেন্টে সেইখন কলেজত এডমিশন লয় সিহঁতে ৰেগিং খাব না খায় ডেফিনেটলি খাব বাট সিহঁতক দুটা বেচে ৰেগিং কৰিব নকৰে
কি কৈছো বুজি পাইছানে সিহঁতক কি কৰিব সিহঁতক দুটা বেটছে ৰেগিং কৰিব কিয় সিহঁতক 24ৰ বেটছটো ৰেগিং কৰিব আৰু কি 25ৰ যোনখিনি ইমিডিয়েট সিনিয়ৰ সিহঁতক কি কৰিব ৰেগিং কৰিব মানে 26ৰ খিনিয়ে কি দুটা বেটছৰ পৰা ৰেগিং খাব হল তেনেকে তাৰ পিছৰ বছৰ সাপোজ 27ত তাৰ পিছৰ বছৰ তেতিয়াওতো কিছুমান ষ্টুডেণ্টে এডমিশ্যন ল'ব সো 27ত যোনখিনি এডমিশ্যন ল'ব সিহঁতক কি হ'ব ৰেগিং খাব সিহঁতক কেটা বেটছে কৰিব সিহঁতক টোটাল 3টা বেটছে কৰিব কাৰণ সিহঁতক ফাৰ্ষ্ট বেটছৰ খিনিও ৰেগিং কৰিব সেকেন্ড বেটছত এডমিশ্যন লোৱা খিনিও ৰেগিং কৰিব আৰু কোনখিনি 26 মানে ইহঁতৰ যোনখিনি ইমিডিয়েট সিনিয়ৰ আছিলে সিহঁতক কি কৰিব ৰেগিং কৰিব মানে ইহঁতক 3টা বেটছে ৰেগিং কৰি আছে কি কলো পইণ্টটো বুজি পালানে সো আজিকালি সেই আগৰ নিচিনাটো ৰেগিং নহয় বাৰু হা এটা সময় যেনেকুৱা ৰেগিং হৈছিলে অদ্ভুত মানে বহুত বেয়াকে মানুহক মেণ্টেল ফিজিকেল বহুত কিবা কিবি কৰিছিলে কিন্তু আজিকালিতো ৰেগিংটো নাই আৰু ৰেগিং থাকিব নালাগে এইটো বেয়া কথা ঠিক আছে সো এতিয়া মই এই যে এক্সাম্পলটো বাই ষ্টৰিটো যে মই কলো এতিয়া ষ্টৰিটো কোৱাৰ কাৰণে এতিয়া আমাৰ এই টপিকটো যোনটো আছে হা এই টপিকটো পঢ়িবলৈ একদম ইজি হৈ যাব মই আকৌ কৈছো মই গোটেই টপিকটো এজ এ হিন্ট টাইপ কম হল ডায়াগ্ৰামটো মই অলপ ৰাফলি দেখুৱাই দিম এইটো তোমালোকে ধুনীয়াকৈ কৰি আনি মোক কিন্তু দেখুৱাব লাগিব হল এতিয়া চোৱা এতিয়া এই মোৰ কোঅৰ্ডিনেট সিস্টেমটো আছে আৰু এইটো আমি ইয়াৰ অৰিজিন ও ধৰি লৈছো এতিয়া ইনিশিয়ালি ইয়াত কিবা চাৰ্জ আছে ইনিশিয়ালি ইয়াত কিবা ফিল্ড আছে নাই এতিয়া মই ৰেন্ডমলি এইখিনিত এই পইণ্টটো ললো আৰু ইয়ালে মই ইনফিনিটিৰ পৰা কি আনিলো q1 চাৰ্জটো আনি বহুৱাই দিলো ধৰা সেই q1 বেটছটোৱে প্ৰথম এডমিশ্যন লৈ ললে এতিয়া ইহঁতক ৰেগিং কোনোবাই কৰিব জানো নকৰে মানে q1ৰ কাৰণে ৱৰ্ক ডান কি হৈ যাব 0 বুজি পালানে সো q1ৰ কাৰণে ৱৰ্ক ডান কি হৈ গল 0 ক্লিয়াৰ হৈছে yes okay এতিয়া আফটাৰ দিস এতিয়া ইয়াত চাৰ্জ আছে নে নাই এতিয়া আছে অকন আগলৈকে চাৰ্জ নাছিলে বাট এতিয়া কিন্তু q1 চাৰ্জটো আহি গল এতিয়া q1 চাৰ্জটো আহি যোৱা মানে এতিয়া ইয়াত আমি কি পাই আছো এটা ইলেক্ট্ৰিক ফিল্ড পাই আছো কিন্তু ঠিক আছে এতিয়া মই কি কৰিম এতিয়া আকৌ ৰেন্ডমলি এইখিনিলে মই ইনফিনিটিৰ পৰা এবাৰ সাপোজ q2 চাৰ্জ এটা আনিলো কি আনিলো q2 চাৰ্জ এটা আনিলো এতিয়া মই যে q2 চাৰ্জটো ইয়ালে আনিলো q2 কাৰণে ৱৰ্ক ডান কৰিব লাগিব নালাগে ডেফিনেটলি লাগিব কি কলো বুজি পালানে সেই ৰেগিং কৰা কনসেপ্টটোৰ নিচিনা যে q2 কোনে ৰেগিং কৰিব q1 এ ৰেগিং কৰিব মানে q2 কাৰণে আমি এটা কি পাম ৱৰ্ক ডান পাম এটা q2 কাৰণে যোনটো ৱৰ্ক ডান হ'ব w2 ইয়াৰ ফৰ্মুলাটো এই মাত্ৰ মই উলিয়াই থৈছিলো এই মাত্ৰ মনত পৰিছে নে চোৱা এইটো মানে যোনটো w2 কাৰণে ফৰ্মুলা এইটো আছিল w2 = 1/4 / epsilon naught কি q1 q2 divided by q1 আৰু q2 মাজৰ সেপাৰেশন ঠিক আছে যাক আমি ধৰা ইয়াত r12 বুলি কৈছো এটো কোনোবাই r12 নিলিখি এবিও লিখিব পাৰে ক্লিয়াৰ হৈছে এতিয়া আমি এই ফৰ্মুলাৰ মতে ইয়াত কি কৰিম এতিয়া w2 কাৰণে ফৰ্মুলা কি হ'ব ক'ব পাৰিবা 1/4 pi epsilon naught q2 কোনে ৰেগিং কৰি আছে q1 এ সো কি হৈ গল q1 q2 divided by কোনটো ডিসটেন্স এটো যদি আমি a পয়েন্ট বুলি কওঁ আমাক ab ডিসটেন্সটো লাগিব হল এতিয়া তোমালোকে ইচ্ছা কৰিলে ab ডিসটেন্সটো কি r1 r2 বুলি ক'ব পাৰা বা ডায়াগ্ৰামটো তেতিয়াহে আমি r1 r2 লিখিব পাৰিম যদি আমি কি কৰি দিও ইয়াৰ পৰা এটো কানেক্ট কৰি ইয়াক কি দিব লাগিব r1 আৰু ইয়াৰ পৰা ইয়াক কানেক্ট কৰি দিও কি দেখুৱাব লাগিব r2 আদাৰৱাইজ এই ডিসটেন্সটোক আমি কি বুলি কম ab বুলি কম ক্লিয়াৰ হৈছে সবৰে মানে ইয়াত আমি এতিয়া কি লিখি দিছো ab বুলি লিখি দিছো হৈ গল এটো হৈ গল আমাৰ সেকেন্ড এটো আসলে ফার্স্ট ওয়ার্ক ডান এটো কি সেকেন্ড ওয়ার্ক ডান ক্লিয়ার ওকে এটা ভালদৰে মন কৰা আমি এটা কিমানটাৰ কাৰণে কৰি আছো 4টাৰ কাৰণে কৰি আছো দুটাহে আহিলে আৰু দুটা আহিব আছে হল এতিয়া চোৱা এতিয়া সাপোজ এইখিনিলে ইনফিনিটিৰ পৰা সাপোজ এটো সি পয়েন্ট আৰু এবাৰ সাপোজ সি পয়েন্টলে ইনফিনিটিৰ পৰা মই কি আনিলো q3 চাৰ্জ এটা আনিলো এটা মোক কোৱেশ্চনটো আনসাৰ দিয়া এতিয়া q3 ৰেগিং খাব নাখায় এতিয়া q3 ৰেগিং কোনে কোনে কৰিব q3 ৰেগিং q1 এও কৰিব আৰু কি q3 এও কৰিব মানে মই টেকনিক্যালি ক'বলৈ গলে q3 মানে q3 যোনটো হি ৱৰ্ক ডান এবাৰ কাৰ কাৰণে কৰিব লাগিব q1 সোৰ্সৰ কাৰণে কৰিব লাগিব আৰু q3 এ আৰু এটা ৱৰ্ক ডান কাৰ কাৰণে কৰিব লাগিব q2 কাৰণে কৰিব লাগিব মানে এটো আৰু বেছি ক্লিয়াৰ হ'ব কেনেকে মই এই কিডাল জয়েন কৰি দেখাব লাগিব
ডেফিনেটলি কৰিব লাগিব কিয় এবাৰ কি লাগিব Q3 ৰেগিং কৰিব Q2 এ অলপ বেলেগ টাইপত মই কৈ আছো আৰু এবাৰ Q3 কোনে ৰেগিং কৰিব Q1 এ ৰেগিং কৰিব কি কৈছো বুজি পাইছানে আকৌ ইয়াত আমি C পইণ্টটো দি দিয়া মানে আমি এফালে এই যোনটো পজিশন ভেক্টৰ কি R3 হেতু দেখুৱাব লাগিব মানে আমি এটা কথাই গম পালো Q3 কাৰণে work done কেটা হ'ব দুটা হ'ব হল মানে দুটাৰ কাৰণে আমি work কৰিব লাগিব বা এনেকে বুজা Q3 Q2 ও ৰেগিং কৰি আছে Q কি 1 ও ৰেগিং কৰি আছে so that means এতিয়া যদি আমি W3 উলিয়াও মানে Q3 কাৰণে যোনটো work done হেতু কি হ'ব ক'ব পাৰিবানে দুটা হ'ব এটা কি হ'ব Q3 Q2 এ ৰেগিং কৰিব আৰু এটা Q3 Q1 এ সো আমি এনেকে লিখিম এটা হ'ব 1/4 pi epsilon naught এনেকে বুজা Q3 Q2 এ ৰেগিং কৰিব divided by so Q3 Q2 distance কিমান BC ইয়াত লিখি দিলু আমি BC plus 1/4 pi epsilon naught আকৌ এই Q3 কোনে ৰেগিং কৰিব Q1 এও ৰেগিং কৰিব সো কি হৈ যাব Q3 Q1 divided by so Q3 আৰু Q1 ৰ distance কিমান AC সো এটো হৈ গল আমাৰ ইকুৱেশন নম্বৰ 3 বুজি পালা কেনেকে কৰিলো ক্লিয়াৰ হৈছে গুটে কনসেপ্ট ভালদৰে বুজি লব লাগিব দেই এতিয়া আমি তো টোটাল কেটাৰ কাৰণে কৰি আছো চাৰিটাৰ কাৰণে এতিয়া আমি কি কৰিম এতিয়া আমি randomly এইখিনিতে আমি এটো D পইণ্ট এটা লৈছো আৰু D পইণ্টলে ধৰি লোৱা Q4 চাৰ্জ টো আনিলো কি আনিলো Q4 চাৰ্জ এটা মোক কোৱাচোন অলপ ফানি টাইপত কৈ আছো Q4 এ ৰেগিং খাব না খায় খাব কিমানটা বেটছৰ কাৰণে খাব তিনটা কাৰণে খাব কাৰণ Q4 ক Q3 ও কি কৰিব ৰেগিং কৰিব সেই কাৰণে এটো জয়েন কৰি দিয়া দেন Q4 ক কোনে কৰিব Q2 বেটছটো ৰেগিং কৰিব সেই কাৰণে এটো জয়েন কৰি দিয়া দেন Q4 ক কোনে ৰেগিং কৰিব এই যিখিনি একদম ফাৰ্স্ট বেটছৰ যিখিনি ষ্টুডেন্ট আছিল সিহঁতেও ৰেগিং কৰিব বুজি পালানে কথাটো yes মানে ইয়াৰ কাৰণে work done তিনটা ফৰ্মুলা আহিব নাই ক্লিয়াৰ হৈছে আৰু এনেকে দেখুৱাৰ লগে লগে আমি এটো কি দেখুৱাই দিব লাগিব এটো R4 আমি দেখুৱাই দিব লাগিব ক্লিয়াৰ হৈছে বুজি পাইছা এতিয়া আমি Q4 ৰ কাৰণে work done কি W4 উলিয়া সো Q4 ক তিনটা ৰেগিং কৰিছে নে নাই এবাৰ Q3 এ এবাৰ Q4 ক Q2 এ এবাৰ Q4 ক কি Q1 আমি তেনেকৈ চিন্তা কৰিম সো কি হৈ যাব ফৰ্মুলাটো 1/4 pi epsilon naught কি হ'ব Q4 ক প্ৰথম কোনে কৰিছে Q3 divided by কি হ'ব Q4 Q3 CD বা DC লিখিলেই হল plus 1/4 pi epsilon naught এবাৰ Q4 ক কোনে ৰেগিং কৰিছে Q2 এ কৰিছে সো Q4 Q2 Q4 Q2 ডিসটেন্স কিমান BD ডিসটেন্স হৈ গল BD plus 1/4 pi epsilon naught এতিয়া কি হ'ব কোৱা Q4 ক বাকি থাকিল কি Q1 সো Q4 ক কোনে কৰিলে Q1 আৰু ডিসটেন্স কি হৈ যাব AD ক্লিয়াৰ হৈছে আৰু এটুক দিয়া আমি ইকুৱেশন নম্বৰ কিমান গম পালে কেনেকে কৰিলো এটা ক্লিয়াৰ হৈছে গুটে বস্তুটো সো এতিয়া যদি আমি টোটাল work done টো উলিয়াবলে যাও এটা টোটাল work done টো আলটিমেটলি কি হিচাপে ষ্টৰ হ'ব ইয়াৰ ইলেক্ট্ৰিক পটেনশিয়াল কি এনাৰ্জি হিচাপে ষ্টৰ হ'ব এই যোনটো টোটাল work done আমি কৰিলো যে সোৱা আলটিমেটলি আমি ইনফিনিটিৰ পৰা টোটাল চাৰিটা চাৰ্জ আনিলো Q1 Q2 Q3 আৰু Q4 আৰু গুটেইখিনি আনি মই এটা সিস্টেমত সোমোৱাই দিলো আৰু এই কামটো কৰিবলৈ মই যিমানখিনি work done কৰিলো কিমানখিনি কৰিলো W1 W2 W3 plus কি W4 এই গুটেইখিনি work done আলটিমেটলি সিস্টেমটো কি হৈ যাব ইলেক্ট্ৰিক পটেনশিয়াল এনাৰ্জি মানে আমি লাষ্টত কি লিখিব পাৰিম যে U will be equals to W1 plus W2 plus W3 plus কি W4 এতিয়া আমি গুটেই কিটা ভ্যালু পাই থোৱা আছে সো U will be equals to so W1 কিমান 0 এটো সদায় মনত ৰাখিবা যে সদায় প্ৰথমটো কি হ'ব 0 হ'ব এটা বাকি গুটেইখিনি আমি এড কৰি দিম হল দা বাকি গুটেইখিনি এড কৰোতে এটা বস্তু সবৰে কমন আহিব গম পাইছে কি কমন আহিব 1/4 pi epsilon naught কমন আহিব এতিয়া ইয়াৰ পৰা পাতি পাতি কৰি থাকাত এটা ট্ৰিক শিকাই দিম হ্যাঁ হে ট্ৰিকটো মতে মন ৰাখিবা পুৰা জিন্দগী কেতিয়াও নাপাহৰা একেবাৰে লাষ্টত কোনটো আহিছিলে Q4 হে ৰেগিং কনসেপ্ট আমি মাৰিম হ্যাঁ কেনে কৰিম সোৱা এটা Q4 ক কোনে কৰিব
Q4 ক কোনে Q3 হল তলৰ ভ্যালুটো পিছত আমি এড কৰিম প্লাস Q4 ক আৰু এটা বেটছে কৰি আছে কোনে Q2 প্লাস Q4 ক কোনে কৰিব Q1 এও কৰিব হৈছে হল মানে Q4 ক এই তিনটাই কৰিলে এতিয়া আমি Q3 লে আহো Q3 কোনে কোনে কৰিব Q2 আৰু Q1 মানে এটা কি হ'ব Q3 Q2 আৰু কি Q3 Q1 so Q3 কৰি আছে কোনে Q2 plus Q3 কোনে কৰি আছে Q1 হৈছে so Q2 হৈ গল sorry Q3 হৈ গল এটা বাকি থাকিল কি Q1 so Q1 ক অকল কোনে কৰিব sorry Q2 ক অকল কোনে কৰিব Q1 এ কৰিব আচ্ছা tell me one thing Q2 Q3 ৰেগিং কৰিব পাৰিব জানো নোৱাৰে কিয় ইহঁত সিনিয়ৰ হৈ গল না হয়নে নহয় তো কেতিয়াবা শুনিছা যে সিনিয়ৰক জুনিয়ৰ ৰেগিং কৰিব Q1 ক Q4 ৰেগিং কৰিব পাৰিব জানো নোৱাৰে কিয় আৰে Q1 কি সুপাৰ সিনিয়ৰ প্ৰথমে সিহঁতে এডমিশন লৈছিলে সো উল্টাটো হ'ব Q4 ক Q1 এ ৰেগিং কৰিব বাট Q1 এ মানে সৰি Q4 ক Q1 এ ৰেগিং কৰিব বাট Q4 এ কেতিয়াও Q1 ক ৰেগিং কৰিব নোৱাৰে হৈ গল এটো আমি পাই দিলো লাষ্ট কি আছে আমাৰ Q2 আৰু কি Q1 এতিয়া আমি ইয়াত ভ্যালু কেটা ভৰাই যাম যদি এনেকে যদি বুজি পাইছা ডাইৰেক্ট লিখি দিয়াটো কি R43 R কি 42 R কি 41 R কি 32 R 31 R কি 21 ক্লিয়াৰ হল নে সবৰ এটা কোনোবাই বলে স্যাৰ মই এনেকে নিলিখি এটো যে R43 লিখা আছে সো কোনোবাই বলে স্যাৰ মই R43 জায়গাত ভালকে সোয়া R কি 43 এটো 4 আৰু এটো কি 3 ইয়াৰ জায়গাত মই কি লিখিব পাৰো সিডিও লিখিব পাৰো তো তেনেকে লিখিলো কারেক্ট তেনেকে লিখিলো কারেক্ট ক্লিয়াৰ হৈছে সো এতিয়া আমি এইটো আমাৰ ফাইনাল ফৰ্মুলাটো পাই গলো এটো হল আমাৰ ফাইনাল ফৰ্মুলাটো ক্লিয়াৰ হৈছে নে সবৰ তো তোমালোকে যদি এনেকে অকমান প্ৰেক্টিস কৰি লোৱা ঘৰত তেতিয়া এটো বস্তু মানে মুখস্থ কৰিবলৈ সুবিধা হ'ব এটা বহুত ষ্টুডেন্টৰ এটা জায়গাত ডাউট লাগে ডাউটটো হল যে স্যাৰ ইয়াক আমাক টোটাল চাৰ্জ কিমানটা দিয়া আছে n কিমান 4 টোটাল চাৰ্জ কিমানটা দিয়া আছে n = 4 হল এতিয়া যদি স্যাৰ n = 4 হয় তেনে হলে ইয়াত আমাৰ সিকোয়েন্স কিমানটা বনিছে কিমানটা মই দেখুৱাই আছো সিকোয়েন্স মানে মই বুজাই আছো চোৱা এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা পইণ্টটো কি কলো বুজি পালানে হল যে আমাৰ চাৰ্জ কিমানটা দিয়া আছে চাৰিটা বাট সিকোয়েন্স কিমানটা বনিছে ছটা এতিয়া ইয়া আগৰ কেছটো অকমান চিন্তা কৰা ইয়া আগৰ কেছটো কোনটো আছিল আগৰ কেছটো এইটো ইয়াত চাৰ্জ কেটা আছিল ইয়াত চাৰ্জ কেটা আছিল দুটা আৰু ইয়াত সিকোয়েন্স কেটা বনিছিল এটাই বনিছে ইয়াত সিকোয়েন্স এটাই বনিছিল আৰু সিকোয়েন্স মানে এই কেছটোৰ কাৰণে ফৰ্মুলাটো চোৱা এই কেছৰ কাৰণে ফৰ্মুলাটো কোনটো আছিল এটো আছিল নে নাই যেতিয়া আমি চাৰ্জ n = 2 লৈছিলো চাৰ্জ কেটা লৈছিলো দুটা এটা কি q1 আৰু এটা কি q2 এটা q1 আৰু এটা কি q2 সো তেতিয়া আলটিমেটলি ফৰ্মুলা আমি এটাই পাইছিল নে নাই এটো আমি u পাইছিলো কেনেকে পাইছিলো w1 + w2 আমি এটো পাইছিলো মানে সিকোয়েন্স ইয়াত এটাই আছিল নে নাই এতিয়া মন কৰা n2 হলে সিকোয়েন্স কি 1 বাট এতিয়া যে আমি কৰিলো এটো ইয়াত n কিমান 4 সিকোয়েন্স কিমানটা পাই আছো 1 2 3 4 5 6 বা ইয়াত চলো গম পাবা 1 2 3 4 5 6 উপৰটো কি হৈ গৈছে 0 হৈ গৈছে এতিয়া স্যাৰ ইয়াৰ কিবা ৰিলেশন আছে নেকি যে কিমানটা চাৰ্জ থাকিলে ফৰ্মুলাত সিকোয়েন্স কিমানটা হ'ব The answer is yes, ইয়াৰ এটা ফৰ্মুলা আছে আৰু সেই ফৰ্মুলা তুমি মুখস্থ ৰাখিব লাগিব হেতু মুখস্থ কৰিলে আমাৰ কি লাভ হ'ব এটোৱে লাভ হ'ব যে ফৰ্মুলাটো আমাৰ শুদ্ধ হৈছে নে নাই হেতু আমি কৈ দিব পাৰিম কাৰণ যদি বোলে n2 দিয়া হৈ থাকে তেতিয়া ফৰ্মুলা এটাই 1/4 q1 q2 by কি দুইটাৰ মাজৰ ডিসটেন্স বাট সদায়টো n2 নিদিয়ে n3 হ'ব পাৰে n কি 4 হ'ব পাৰে 5 হ'ব পাৰে 6 হ'ব পাৰে 10 হ'ব পাৰে তেতিয়া যদি n 10 হৈ যায় সে সিকোয়েন্সটো বহুত দীঘলীয়া হ'ব হা কিমানটা হ'ব আমি এটো এনি টাইম তো সেই ৰেগিং কৰা কনসেপ্ট আমি ইউজ কৰি থাকিব নোৱাৰো এটো খালি মই বুজিবৰ কাৰণেহে কলো সো তাৰ কাৰণে এটা ফৰ্মুলা আছে সোৱা ফৰ্মুলাটো আমাৰ এটো মন ৰাখিবা
the total number of combinations of pair মানে ইয়াক আমি কি বুলি কওঁ সিকোয়েন্স বুলি কওঁ তে কিমানটা কম্বিনেশন হ'ব means sequence ঠিক আছে okay the number of combinations for pair formed by n number of point charges are এইটো মন ৰাখিব লাগিব এইটো capital N into n minus 1 by 2 so let's take an example এতিয়া আমি যোনটো কৰিলো ইয়াত আমি number of pairs কেটা লৈছিলো মানে number of charges কেটা লৈছিলো 4টা number of charges 4টা আৰু এতিয়া আমাৰ total pair বা sequence কিমানটা বনিব এটো মতে 6টাই বনিব আৰু আমি অকমান আগত কৰা মতে কেটা বনিছে 6টাই বনিছে সো আমি এটো ফৰ্মুলাত কৰিছো হল এতিয়া এটো কিমান দিয়া আছে n into n minus 1 by 2 আচ্ছা এটো স্মল n নহয় এটো কি হ'ব ক্যাপিটাল n হ'ব দে বা যদি এটো আমি স্মল n ল ইয়াত কি লৈ লবা ক্যাপিটাল n লৈ লবা এটো কনফিউজ নহবা হা এটো যদি ইয়াত স্মল n লৈছা ইয়াতো কি লব লাগিব স্মল n এ লব লাগিব হল এতিয়া আমি ক্যাপিটাল n ধৰি লৈছো এটো কনফিউজ হৈছা নেকি নাই ন ঠিক আছে সো 4 সো লিখি দিয়া 4 into কি 4 minus 1 divided by কি 2 সো কি হৈ গল 4 into কি 3 by 2 সো দুইৰে কৰিলে 6 নহল হল আৰু চাচোন আমি ইয়াত টোটাল সিকোয়েন্স কেটা পাইছিলো বা টোটাল পেয়াৰ কেটা পাইছিলো ছটাই পাইছিলো 1 2 3 4 5 6 ক্লিয়াৰ হৈছে বুজি পালা সো এই ফৰ্মুলাটোৰ সহায়ত আমাৰ এটা কনফিডেন্স আহি যাব এতিয়া আমাৰ চাৰ্জ যিমান টাই নি দিয়ক by using this formula we can easily find it out যে ফৰ্মুলা টোটাল পেয়াৰ বা টোটাল তাৰ সিকোয়েন্স কিমানটা থাকিব ক্লিয়াৰ হৈছে যদি বলে আমাক টোটাল চাৰ্জ বলে তিনটা দিয়া হৈ আছে q1 q2 আৰু কি q3 q1 q2 q3 এতিয়া ফৰ্মুলাটো কি হ'বটো বাদ দিয়া বাট আমি আগতে কৈ দিব পাৰিম ফৰ্মুলাত পেয়াৰ বা সিকোয়েন্স কিমানটা থাকিব সো যদি আমাৰ কিমান হৈ যায় তিনটা থাকে যদি আমাক টোটাল চাৰ্জ তিনটা দিয়া হৈ আছে কি দিয়া হৈ আছে বলে q1 কি q2 আৰু কি q3 এতিয়া আমাৰ পেয়াৰ কিমানটা হ'ব সো n into n minus 1 by কি 2 সো আলটিমেটলি n কিমান 3 সো n minus 1 কি হৈ গল 2 by 2 সো কিমানটা হৈ গল তিনটা হৈ আমি এটা ফৰ্মুলা মুখতে উলিয়াই দিব পাৰিম সো অলপ চিন্তা কৰাচোন কি হ'ব ফৰ্মুলাটো u equals to এটা তো কমন হলে 1 by 4 pi epsilon naught সদায় আমি লাষ্টৰ টু পৰা কনসিডাৰ কৰিম q3 পৰা সো লগতে ক'ব পাৰিবা q3 q2 by r32 plus এনেকে চিন্তা কৰা q3 q1 সৰি q3 q2 ৰেগিং কৰিলে দেন q3 কোনে ৰেগিং কৰিব q1 ও ৰেগিং কৰিব r কি 31 plus এবাৰ q2 আছে q2 কোনে কৰিব q1 এ কৰিব r কি 21 সো ইজি হৈ গল নে বস্তুটো সো এটো আমি potential energy পাই গলো কাৰ কাৰণে when 3 number of charges are combined to form a system of charges clear হৈছে বুজি পালা সবৰে okay now next next point লিখা আছে the SI unit of electric potential energy is what joule মানে সহজ বস্তু আৰু কাৰণ আমি সবেই জানো এনাৰ্জি SI unit কি joule হয় so obviously electric potential energy SI unit কি joule but ইয়াক কেতিয়াবা আমি in terms of কি লিখো EV লিখিব পাৰো দেই EV ফুল ফৰ্মটো হৈছে ইলেক্ট্ৰন ভল্ট আৰু ইয়াক আমি ইয়াৰ সহায়ত আমি জুললে কনভাৰ্ট কৰিব পাৰো এটো হৈছে 1 EV equals to 1.6 into 10 to the power minus 19 joule so clear হল না সবৰে so আজি মেইনলি আমি কি ডিসকাস কৰিলো যে ইলেক্ট্ৰিক পটেনশিয়াল এনাৰ্জি কাৰ কাৰণে উইদাউট প্ৰেজেন্স অফ এনি এক্সটাৰ্নাল ইলেক্ট্ৰিক ফিল্ড তাৰ আমি দুটা কেস কৰিলো প্ৰথম কেসটো আমাৰ কি আছিল যত আমি কি লৈছিলো দুটা চাৰ্জ পাৰ্টিকেল লৈছিলো q1 and q2 আৰু তাৰ কাৰণে আমি ফৰ্মুলা পালো কোনটো এইটো আৰু সেকেন্ডটো মই তোমালোকলে ৰিছো অকন হিন টাইপত মই কৈ দিছিলো আচ্ছা ফৰ্মুলাটো এইটো ইয়া আগৰটো ফৰ্মুলা এইটো আছিল হা আৰু সেকেন্ড কেসটো আছিল যত আমি n নাম্বাৰটা লৈছিলো n maybe 3 maybe 4 maybe 5 maybe 10 বাট হিমান লৈতে আমি দেখাব নোৱাৰিম হয় নহয় একাৰণে আমি বুজিবৰ কাৰণে n কি 4টা লৈ কৰিলো আৰু 4টা লৈ কৰি ইয়াত গোটেইখিনি বস্তু মই তোমালোকক দেখুৱাই দিলো ঠিক আছে আজিলৈ ইয়াতে সামৰিছো দিয়া হ'ব